অৱতাৰণা কৰিছে। প্ৰথম প্ৰশ্নটো সৎসংগ ও সৎগুৰুৰ বিষয়ে অভাজনৰ লগতে সমূহ ৰাইজলৈ বিস্তৰভাৱে কৈ কৃতাৰ্থ কৰে যেন। নৱম স্কন্ধৰ সগৰ ৰজাৰ ৬০,০০০ পুত্ৰই ৰজাৰ যজ্ঞৰ ঘোঁৰা বিচাৰি গৈছিল। এই পুত্ৰসকল সমানে ডেকা হ'ল কেনেকৈ? এই সংশয় দূৰ কৰি কৃপা কৰে যেন। মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ আজি নিদিওঁ, এইকাৰণেই মই আগতীয়াকৈ কৈছিলোঁ আজিৰ প্ৰশ্নবিলাক পাঠৰ প্ৰসংগলৈ আনিব। পাঠৰ ওপৰত কৰা প্ৰশ্নৰ উত্তৰ দিলে পাঠৰ সৌষ্ঠৱ বৃদ্ধি হ'ব। গতিকে নৱম স্কন্ধ ভাগৱতৰ কথাটো এতিয়া দশমলৈ আনিব নালাগে। মই সেইটো আপোনাক ফোনৰ যোগেদি তাৰ উত্তৰটো দিম, আপুনি ল'ব। মই প্ৰথম প্ৰশ্নৰ উত্তৰটো দিব খুজিছোঁ, যিহেতু আমি প্ৰাসংগিক ক্ৰমে এই কথাখিনি উল্লেখ কৰি গৈছিলোঁ। সৎসংগ সৎগুৰুৰ বিষয়ে। এতিয়া সৎসংগ বা সাধুৰ সংগ, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সৎগুৰু, এইখিনি আমাৰ প্ৰত্যেকৰে মান্যবৰ হ'ব লাগিব। আমি গুণগতভাৱে যদি ৫জনৰ ভিতৰত এজন হ'ব পাৰোঁ, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু, এই ৫জনৰ ভিতৰত যদি এজন হ'ব পাৰোঁ, আমাক মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱন্তয়ো আমাক পদচ্যুত কৰিব নোৱাৰে। এতিয়া মূৰ সুমংগল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাকপ এৰাৱন্ত, তাকেহে বুলিও সাধু জানিবা আই, তাৰাৰ সংগকত তুমি পাৰ্থিবা সদায়। এইটোৱেই সৎসংগ বা আমাৰ সাধুৰ সংগ, যি ভগৱন্তৰ কথা কয় বা শুনে আৰু তিনিটা তাপৰ পৰা নিজক মুক্ত কৰিব পাৰে। এয়া হৈছে সৎসংগ। সৎগুৰু। এতিয়া গুৰু বুলিলে গুপদে অন্ধকাৰ ৰূপদে পোহৰ, যে আমাৰ অজ্ঞান আঁতৰাই যি জ্ঞানৰ পোহৰ দিয়ে সেইজনেই গুৰু। গতিকে আপোনাৰ মোৰ তেজৰ সম্বন্ধ নাথাকিব পাৰে, কিন্তু আপোনাক যদি সৎ বুদ্ধি দিয়ে, সৎ জ্ঞান দিয়ে, ভক্তি জ্ঞান দিয়ে, সেইজনকেই সৎগুৰু বুলি কৈছে। যিজনে সৎ শিক্ষা সৎ ভক্তি জ্ঞান প্ৰদান কৰে সেইজনক সৎগুৰু। আৰু যিজনে আপোনাক অসৎ জ্ঞান দিব সেইজন গুৰু হ'ব নোৱাৰে, সেইজনক আমি শত্ৰু জ্ঞান কৰিব লাগে। যাৰ কাৰণে নাৰদে কংসক কৈছে, শুন হেৰ' অজ্ঞানী কংস, তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু, তই পৰম ব্ৰহ্ম কৃষ্ণৰ বিৰোধ কৰিছ। গতিকে অনুচৰবিলাকে আহি তোমাক কৈছে, মহাৰাজ আদেশ কৰক, আমি এইমাত্ৰ তোমাৰ শত্ৰুক নিধন কৰি আহিম। কংস অজ্ঞানী কাৰণে ঈশ্বৰৰ বিৰোধ কৰাৰ বিপৰীতে তেওঁ অনুচৰবিলাকে তেওঁক অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে, সহযোগিতা কৰাৰ কাৰণে তেওঁ ভাবিলে এওঁলোক মোৰ পৰম মিত্ৰ। গতিকে এয়া হৈছে অজ্ঞানী মানুহৰ ভাৱ। কংসৰ দৰে অভিমানী, কংসৰ দৰে অজ্ঞানী মানুহে শত্ৰুকে মিত্ৰ বুলি ভাবে, আপোন বুলি ভাবে। কিন্তু যিসকল জ্ঞানী মানুহ তেওঁলোকে শত্ৰুক কেতিয়াও মিত্ৰ বুলি ভাবিব নোৱাৰে। অৰ্থাৎ আপোনালোক গাঁৱৰ দুজনৰ মাজত মনোমালিন্য হৈছে, আমাৰ গাঁৱৰ সকলো মানুহে গৈ বুজাব লাগে, তোমালোকেনো কেলে মনোমালিন্য হৈছা, কেলেনো ইজনে সিজনক বেয়া পাইছা, কল দুটা থাকিলেও ঠেকাঠেকি লাগে, গতিকে তোমালোকৰ মাজত এইটো মনোমালিন্য ধৰি নাথাকিবা, হ'ব দিয়া, এৰি দিয়া, এই বুলি বুজাব লাগে। এই বুলি যিসকলে বুজাব তেওঁলোক সৎ শুদ্ধ গুৰু, জ্ঞান দিছে, সৎ জ্ঞান দিছে। কিন্তু যিসকলে কয় তোমাক আমুকে এনেকৈ ক'লে, বোলে হয়, ভয় নকৰিবা, আমি আছোঁ, কেছ দি দিয়া, আমুক কৰা তামুক কৰা, বিৰোধ কৰি পেলাই যেতিয়া আপোনাৰ বিৰোধে মানে আপোনাক ক'ব, সেইজন আপোনাৰ পৰম শত্ৰু। জ্ঞান কৰিব লাগে দেই। যিজনে আমাক বিপদৰ ফালে ঠেলি দিয়ে, বেয়া কৰ্মৰ প্ৰতি উদগনি দিয়ে, সেইজন কেতিয়াও সৎগুৰু বা সৎ উপদেশী লোক হ'ব নোৱাৰে।
গতিকে যিজনে সৎ জ্ঞান দিব ভক্তি জ্ঞান দিব সেইজনকে আমি সৎগুৰুৰূপে আমি ভাবিব লাগে আৰু সেইজন সদায় কৃষ্ণৰ সন্মুখীন হ'ব লাগে সৎগুৰুসকল কৃষ্ণ ভক্তি পৰায়ণ সত্যৰ প্ৰতি তেওঁলোক অনুধাৱিত সঁচা আৰু শুদ্ধ পথ দিয়ে গতিকে এই কথাখিনি বাছি ল'ব নোৱাৰিলে আমি বিপদত পৰিব লাগে গতিকে আপোনাৰ ভুলটো দেখি যিজনে সন্মুখত কৰে কয় সেইজন আপোনাৰ পৰম বন্ধু বুলি ভাবিব লাগে কাৰণ আপোনাক ভুলৰ পথত পৰা শুদ্ধ কৰিবৰ কাৰণে যিজনে সন্মুখতে কয় সেইজন পৰম বন্ধু পৰম মিত্ৰ পৰম ইষ্ট পৰম বান্ধৱ পৰম সুহৃদ পৰম গুৰু সেইজন এজন গুৰু আৰু যিজনে আপোনাৰ মানে অসৎ চিন্তা কৰে আপোনাৰ উন্নতি কামনা নকৰে আপোনাক বেয়া বুদ্ধি দিয়ে সেইজনেই হ'ব আমাৰ পৰম শত্ৰু গতিকে এই তথ্য ভাগৱতে আমাক দি আছে এই ভাগৱতৰ তথ্যৰ মাজেদি যাতে আমি উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ তাৰ কাৰণে ভাগৱতৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি আমি যাতে নিজৰ লগতে আমাৰ উঠি অহা প্ৰজন্ম সমাজখনক আমি যাতে সৎ জ্ঞান সৎ বুদ্ধি ভক্তি জ্ঞানৰ মাজেদি আমি লৈ যাব পাৰোঁ আৰু এই সৎ জ্ঞানৰ পথত যদি কোনোবাই বাধা দিয়ে গুৰু হ'লেও তেওঁক ত্যাগ কৰিলে দুখ নহয় পিতৃ হ'লেও ঈশ্বৰ ভক্তি পথত বাধা দিলে তেওঁৰ বাক্য নাৰাখিলে দুখ নহয় মাতৃ বাক্য নাৰাখিলেও দুখ নহয় সমাজৰ বাধা নামানিলেও দুখ নহয় যদি আপোনাক ভক্তিৰ পথত বাধা দিয়ে সত্যৰ পথত বাধা দিয়ে সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে গুৰু ত্যাগ কৰিলা বিৰু চনেৰ নন্দন ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা ভগৱানৰ ভৰতে তেজিলে নিজ মাতা গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন গতিকে শাস্ত্ৰই আমাক যি শিক্ষা দিছে সেই শিক্ষাৰে আমি যাতে নিজৰ লগতে সমাজ উঠি অহা প্ৰজন্মক যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আপোনালোক সকলোৱে যত্ন কৰিলেই আমাৰ আজিৰ আলোচনাৰ সাৰ্থকতা হ'ব ইয়াকে কামনা কৰি অনাগত দিনতো এনেধৰণে আপোনালোকৰ মাজত আলাপ আলোচনা কৰি যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকে এনেধৰণৰ কৰ্ম আঁচনি অনাগত দিনতো ল'বলৈ চেষ্টা কৰিব ইয়াৰে কামনাৰে মই আজিৰ ব্যাখ্যাখন ত্যাগ কৰিব খুজিছোঁ আৰু এই ঠাইলৈ আমাৰ পূৰ্বৰ পাঠকক আমন্ত্ৰণ জনাইছোঁ অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে মোক ৰক্ষা কৃষ্ণ সংগ